মহাৰাষ্ট্ৰৰ নাছিকত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৰূপ সোণ ব্ৰঞ্জৰ পদক অৰ্জনেৰে জিলিকিল তিতাবৰৰ খেলুৱৈ মামণি শইকীয়া। ধনদা দত্ত বয়সে বলাব নোৱাৰা 54 বছৰীয়া মহিলাসহ 76 বছৰীয়া এগৰাকী আইতাই উজ্বলালে তিতাবৰৰ স্বাভিমান। মোৰ নাম ধনদা দত্ত, তিতাবৰ ডিভিজন। তাৰপৰা মই এতিয়া মহাৰাষ্ট্ৰত অসম নেশ্যনেল গেমত খেলি আহিছোঁ। তাতে এতিয়া আপোনালোকে চাব পাৰে, এয়া মই এতিয়া 500 মিটাৰ খোজত ফাৰ্ষ্ট হৈছোঁ। এয়া 400 মিটাৰত দৌৰত ফাৰ্ষ্ট, এয়া 100 মিটাৰ দৌৰত ছেকেণ্ড হৈ পেলাই অসমৰ হৈ খেলি আমি অসমৰ গৌৰৱ কঢ়িয়াই আনিছোঁ। এতিয়া মোৰ বয়স আছে 74 বছৰ। 74 বছৰতো মই এতিয়া খোজকাঢ়িবলৈ এৰা নাই, যথেষ্ট মই কষ্ট কৰিব আহিছোঁ। তাতে আমাৰ দেউতা মাৰ যথেষ্ট, দেউতা হ'ল কেশৰাম বৰদলৈ স্বৰ্গীয় আৰু আইধান বৰদলৈ স্বৰ্গীয়। মা আৰু দেউতাৰ আশীৰ্বাদত মোৰ এইকণ আজি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। এতিয়াও মোৰ বয়স চাই মই সেইবোৰ কৰিবলৈ মোৰ ভগৱানে এটা শক্তি দিছে, সেইকাৰণেতো মই এতিয়া কৰি আহিব পাৰিছোঁ। তাৰপৰা উৰিষ্যাতো মই খেলি আহিছোঁ। এতিয়া উৰিষ্যাত খেলিলোঁ 100 মিটাৰ দৌৰ, 800 মিটাৰ দৌৰ, তাৰপিছতে 5000 মিটাৰ এটাইকেইটাতে সোণৰ পদক পাবলৈ মই সক্ষম হৈছিলোঁ। সেইদৰে বহুত জেগাতো কৰিমগঞ্জতো খেলিলোঁ, তাতো সেই একে পদকে পাই আছোঁ। মাত্ৰ মা দেউতাৰ আশীৰ্বাদৰ কাৰণে মই আজি ইমানকণ আগবাঢ়িব পাৰিছোঁ। সেইকাৰণে আৰু আশীৰ্বাদ কৰক, যাতে আমি ভাল ধৰণে খেলি পেলাই সুনাম আৰু যাতে আনিব পাৰোঁ, সেইটোৱে আশীৰ্বাদ। আৰু এইবাৰ আমি কানাডাত খেলিবলৈ পাইছোঁ, ভাৰতৰ হৈ খেলিবলৈ দিছে। গতিকে সেইটোত যাতে আমি সুনাম অৰ্জন কৰি অসমৰ আৰু ভাৰতৰ নাম যাতে ৰাখিব পাৰোঁ, সেইটোৱে কামনা। উল্লেখযোগ্য যে বয়সে বলাব নোৱাৰা দুগৰাকী মহিলা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তিতাবৰক উপহাৰ দিছে বহুকেইটা পদক। ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো ক্ৰীড়া ক্ষেত্ৰখনত লাভ কৰিছে এটাৰ পাছত আনটো সফলতা। কোন এই দুগৰাকী খেলুৱৈ? মহিলা খেলুৱৈ দুগৰাকীৰ সন্দৰ্ভত তিতাবৰৰ পৰা সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন। আমাৰ ডাঙৰ কন্যাই খেলিবলৈ গৈ যি গৌৰৱ কঢ়িয়াই আনিলে, তাত মই আনন্দিত হৈছোঁ। এতিয়াও সেই আকৌ খেলিবলৈ তেওঁ পাইছে স্থান, তাতো গৈ তেওঁ তেনেকৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ভাবি মই মনতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে আকৌ এনেদৰে গৌৰৱ কঢ়িয়াই আনে। মই বহুত আনন্দিত হ'ম। ক্ৰীড়াৰ প্ৰতি মহিলা দুগৰাকীৰ অগাধ হাবিয়াস। শৈশৱৰ পৰাই ক্ৰীড়াৰ সাধনা অব্যাহত ৰাখিছে দুয়োগৰাকী মহিলাই। তেওঁলোক হ'ল তিতাবৰৰ বিবিজানৰ পিতৃপ্ৰয়াত গণেশ শইকীয়া আৰু মাতৃ ধৰ্মপ্ৰাণা কৌশল্যা শইকীয়াৰ জীয়ৰী তথা 54 বছৰীয়া খেলুৱৈ মামণি শইকীয়া। আনহাতে অন্যগৰাকী হ'ল তিতাবৰৰ বিবিজানৰ মিলন নগৰৰ নিবাসী চন্দ্ৰ দত্তৰ পত্নী এগৰাকী 74 বছৰীয়া আইতা ধনদা দত্ত। উল্লেখযোগ্য যে সদ্য সমাপ্ত মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰ নগৰৰ স্থায়ী বাসিন্দা তথা আমগুৰিখাট মৌজাৰ বিবিজানৰ গাঁও প্ৰধান মামণি শইকীয়াই শ্বটপুট, ডিস্কাছ থ্ৰ' আৰু জেভলিন থ্ৰ'ত প্ৰতিদ্বন্দ্বিতা কৰি ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মই শ্ৰীমতী মামণি শইকীয়া, তিতাবৰ বিবিজান গাঁৱৰ মই গাঁও প্ৰধান। মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত হোৱা নেশ্যনেল মাষ্টাৰ্ছ গেমছত মই এইবাৰ প্ৰতিনিধিত্ব কৰিছিলোঁ অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মই শ্বটপুটত প্ৰথম, ডিস্কাছত দ্বিতীয় আৰু জেভলিন থ্ৰ'ত তৃতীয় পুৰস্কাৰ ল'বলৈ মই সক্ষম হ'লোঁ। আৰু অসমলৈ এই গৌৰৱ কঢ়িয়াই অনাত মোৰ মাতৃ
কৌশল্যা শইকীয়া আয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছিল আৰু এতিয়াও কৰি আহিছে। আৰু যিসকল মোৰ শুভাকাংক্ষী ওচৰ চুবুৰীয়া ৰাইজে মোক উৎসাহ যোগালে, মই তেখেতসকলৰ ওচৰতো চিৰকৃতজ্ঞ। ভগৱন্তৰ কৃপাত, ৰাইজৰ আশীৰ্বাদত, মাৰ আশীৰ্বাদত মই এইখিনি কৰিবলৈ সক্ষম হলো। আৰু এপ্ৰিল মাহত অনুষ্ঠিত থাইলেণ্ডত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ মই সুযোগ লাভ কৰিছো। আশা কৰো আপোনাসৱে মোক আশীৰ্বাদ কৰিব, মই ভাৰতবৰ্ষলৈ যাতে মই গৌৰৱ কঢ়িয়াই আনিব পাৰো। 90 দশকত অবৈতনিক শিক্ষয়িত্ৰী হিচাপে নিয়োজিত হৈ 2 দশকৰ পূৰ্বে শিক্ষকতা এৰি সমাজৰ সেৱাত মনোনিৱেশ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী নিষ্ঠাৱান সংগী হিচাপেও সেৱা আগবঢ়াই অহা আৰু এজন উচ্চ শিক্ষিত পুত্ৰ আৰু এগৰাকী বিবাহিতা কন্যাৰ মাতৃ মামণি শইকীয়াই কৈশোৰৰ পৰাই ক্ৰীড়া ক্ষেত্ৰখনত প্ৰতিভাৰে উজলি আহিছে। আনহাতে পুত্ৰ বোৱাৰী নাতি নাতিনী সুখী জীৱন নিৰ্বাহ কৰা প্ৰবীণ খেলুৱৈ ধনঞ্জয় দত্তই মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ অংশগ্ৰহণ কৰি 400 মিটাৰ দৌৰ আৰু 5000 মিটাৰ দৈৰ্ঘ্যৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম স্থানেৰে 2টা সোণৰ পদক লগতে 100 মিটাৰ দৌৰত দ্বিতীয় হৈ ৰূপৰ পদক অৰ্জন কৰে। তিতাবৰ এই দুগৰাকী খেলুৱৈ মামণি শইকীয়া আৰু ধনঞ্জয় দত্তই ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শনেৰে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনেৰে তিতাবৰ স্বাভিমান উজ্বলাই তোলাৰ বাবে দুয়োগৰাকী খেলুৱৈলৈ তিতাবৰবাসী ৰাইজে শুভেচ্ছা জনোৱাৰ লগতে আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা দুয়োগৰাকী খেলুৱৈলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি দুয়োগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। উল্লেখযোগ্য যে অহা এপ্ৰিল মাহত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা তিতাবৰ এই দুয়োগৰাকী খেলুৱৈ মামণি শইকীয়া আৰু ধনঞ্জয় দত্তই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা কঢ়িয়াই আনক তাৰ বাবে সমগ্ৰ তিতাবৰ তথা যোৰহাট জিলাবাসীৰ লগতে নিউজ নাওৰ তৰফৰ পৰাও কামনা কৰিলোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাই যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।